চাওক জনজাতিকৰণৰ দাবীত মৰাণ জনগোষ্ঠীয়ে ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছে। এই মুহূৰ্তত অৰ্থনৈতিক অৱৰোধ আজিৰ তাৰিখৰ পৰা মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্বত মৰাণ জনগোষ্ঠীৰ আটাইকেইটা সংগঠন তথা মৰাণ জনগোষ্ঠীৰ ৰাইজে অৰ্থনৈতিক অৱৰোধৰ কাৰ্যসূচী আজি হাতত লৈছে। পূৰ্বতে বিশাল জোৰ সমদল কাৰ্যসূচী বাহিৰ কৰি ব্যাপক চৰ্চা লাভ কৰাৰ লগতে সমগ্ৰ ভাৰতবৰ্ষতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছিল। বিশাল জোৰ সমদল বাহিৰ কৰি সমগ্ৰ ৰাজ্যৰ লগতে কেন্দ্ৰীয় চৰকাৰটো কঁপনি তুলিবৰ কাৰণে সক্ষম হৈছিল আৰু পূৰ্বে ঘোষণা কৰা কাৰ্যসূচী হিচাপে আজিৰ পৰা অৰ্থনৈতিক আন্দোলন সদৌ মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্বত আৰম্ভ কৰিছে। মই এইখিনি মুহূৰ্তত মোৰ সহযোগী সতীৰ্থক হিমাংকক অকণমান পৰিৱেশ দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এয়া হ'ল মাকুম তিনিচুকীয়া সংযোগী বাইপাছৰ পৰিৱেশ আৰু বাইপাছত যিসমূহ ব্যৱসায়িক ভিত্তিত যান বাহন চলাচল কৰিছে, যিসমূহে ইয়াৰ পৰা সম্পদ ৰপ্তানিৰ বাবে আহিছে, সেইসমূহ যান বাহন সম্পূৰ্ণৰূপে ইয়াত ৰখাই দিয়া হৈছে। সমূহ ট্ৰাকসমূহ শাৰী শাৰীকৈ এইদৰে ৰাষ্ট্ৰীয় ঘাইপথত বাইপাছত ৰাখি থোৱা হৈছে, ইয়াত ৰখাই থোৱা হৈছে যাতে কোনো কয়লা হওক বা চাহ হওক কাঠ হওক এইসমূহ ৰপ্তানিৰ কাৰণে বাধা প্ৰদান কৰা হৈছে। আৰু ইয়াৰ লগতে তিনিচুকীয়া জিলাৰ পৰা যিসমূহ সম্পদ ৰপ্তানি হৈছে সেই ৰপ্তানি হোৱা সম্পদসমূহো বন্ধ কৰিবৰ কাৰণে ইতিমধ্যে তেওঁলোকে আগবাঢ়ি গৈছে। যিহেতু তেলৰ উৎপাদন, খাৰুৱা তেলৰ উৎপাদন লগতে ইয়াৰ পৰা যিসমূহ কয়লা কাঠ এইসমূহ যিসমূহ ৰপ্তানি হৈছে এই সকলোখিনি দিশৰ ওপৰত আজিৰ পৰা অৰ্থনৈতিক আন্দোলন মৰাণ ছাত্ৰ সন্থাই আৰম্ভ কৰিছে। এই মুহূৰ্তত সাধাৰণ সম্পাদক জয়কান্ত মৰাণ আছে মাকুমৰ এই প্ৰতিবাদস্থলীত। মই অকণমান কথা পাতিব বিচাৰিম যে আপোনালোকৰ ধাৰাবাহিক আন্দোলন অব্যাহত আছে। পূৰ্বে ঘোষণা কৰা কাৰ্যসূচী হিচাপে আজিৰ পৰা আপোনালোকে অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী হাতত লৈছে। আজি কেনেধৰণৰ কাৰ্যসূচী হাতত লৈছে, কিমান দিন চলিব এই অৰ্থনৈতিক আন্দোলন? প্ৰথমে এটা কথা ক'ব লাগিব, আচলতে মৰাণ ছাত্ৰ সন্থাই যোৱা 2 তাৰিখৰ পৰা 2 ছেপ্টেম্বৰ তাৰিখৰ পৰা এক জোৰ সমদল কাৰ্যসূচী আমি হাতত লৈছিলোঁ আৰু 10 তাৰিখে আমাৰ তিনিচুকীয়াত জোৰ সমদল কাৰ্যসূচী সমাপন হৈছে আৰু ঠিক 15 তাৰিখৰ পৰা আমি অৰ্থনৈতিক অৱৰোধ কৰিম বুলি আমি চৰকাৰক স্পষ্টভাৱে জনাই দিছিলোঁ আৰু তেওঁলোকক এটা সময় দিছিলোঁ যে আমাৰ যি জনজাতিকৰণৰ প্ৰতিবেদন আছে, প্ৰতিবেদন 72 ঘণ্টাৰ ভিতৰত অসম চৰকাৰে আমাক স্পষ্ট কৰি দিব লাগে জনজাতিকৰণ দিয়া হ'বনে নহয়। সেই কথা বতৰাখিনি অসম চৰকাৰে কোনো ধৰণৰ স্পষ্টীকৰণ আমাক প্ৰদান কৰা নাই। আজি তাৰিখলৈকে এনেদৰে আচলতে আমাক বঞ্চিত কৰি ৰাখিছে। আমি এটা কথা কৈছোঁ যে বছৰ বছৰ ধৰি মৰাণসকলে কৰি অহা এই সংগ্ৰামখনৰ মান্যতা কেতিয়া দিব, মৰাণসকলক জনজাতিকৰণ কেতিয়া দিব, সেই কথা বতৰাখিনি অসম চৰকাৰে স্পষ্ট কৰি দিব লাগে। আৰু দেখিছোঁ যে যিদৰে আচলতে অসম চৰকাৰে জনজাতিকৰণৰ বিষয়টো কাৰণে যিদৰে কাম আগবঢ়াই নিব লাগিছিল তেনেদৰে কিন্তু আগবঢ়াই নিয়া নাই। নিশ্চিতভাৱে ইয়াৰ প্ৰত্যুত্তৰ কিন্তু আগন্তুক বিধানসভা নিৰ্বাচনত আমি দিয়া হ'ব। আৰু শেহতীয়াকৈ অসমলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী আহিছিল 2014 চনতো যেতিয়া অসমলৈ তেওঁ আহিছিল এটা কথা কৈছিল যে আপোনালোকক জনজাতিকৰণ প্ৰদান কৰা হ'ব আৰু জনস্বাস্থ্য অনুযায়ী স্বাস্থ্য আসন প্ৰদান কৰা হ'ব। গতিকে এই জনগোষ্ঠীটোক জনজাতিকৰণ প্ৰদান কৰা হ'ব বুলি আপুনি যি প্ৰতিশ্ৰুতি প্ৰদান কৰি থৈ গৈছিল, সেই আপুনি অসমলৈ আহিও কিন্তু এই প্ৰতিশ্ৰুতিৰ কাৰণে এটা শব্দ কৈ নগ'ল। এইটো অতি দুৰ্ভাগ্যজনক বিষয়। গতিকে আমি নিশ্চিতভাৱে এই অৰ্থনৈতিক আন্দোলন অনিৰ্দিষ্টকালীন হ'ব। আমি কাঠ কয়লাৰ পৰা আদি কৰি যিসমূহ অসম চৰকাৰে তেলৰ পৰা আদি কৰি যিসমূহ অৰ্থনীতি এই অসমৰ ইয়াৰ পৰা লৈ গৈ আছে এইসমূহ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব। অতি শীঘ্ৰে আমি অইলৰ খনন কাৰ্য আমি বন্ধ কৰিম। আজি তাৰিখৰ পৰা আমি অইলৰ খনন কাৰ্য আমি বন্ধ কৰিম। আৰু এটা কথা স্পষ্ট কৰি দিছোঁ, যেতিয়ালৈকে মৰাণসকলক জনজাতিকৰণ পোৱা নাযাব তেতিয়ালৈকে কিন্তু এই সংগ্ৰাম চলি থাকিব। ইয়াৰ পিছতো যদি আপোনালোকৰ দাবীক মান্যতা চৰকাৰে নিদিয়ে, জনজাতিকৰণৰ মৰ্যাদা সাংবিধানিক সুৰক্ষা নিদিয়ে, কি হাতত ল'ব? পৰৱৰ্তী সময়ত কেনেধৰণৰ চিন্তা চৰ্চা কৰিব? চাওক, এটা কথাই ক'ব লাগিব, অসম চৰকাৰে মৰাণসকলৰ জনজাতিকৰণৰ আন্দোলনখনক মান্যতা দিব নে নিদিয়ে সেইটো অসম চৰকাৰে বিচাৰ্য বিষয়। কিন্তু জনজাতিকৰণ নোপোৱা পৰ্যন্ত ইয়াতকৈ যে অধিক তীব্ৰতৰ আন্দোলন হ'ব সেই কথাটো কিন্তু আমি মৰাণ ছাত্ৰ সন্থা বা মৰাণ জনগণে স্থিতি স্পষ্ট কৰি দিব বিচাৰোঁ। আৰু এটা কথা কৈ দিছোঁ যে জনজাতিকৰণৰ কাৰণে যিদৰে আচলতে মৰাণসকলৰ যি বৈশিষ্ট্য লাগে বুলি কয়, এই 5টা বৈশিষ্ট্য মৰাণসকলৰ আছে। তৎসত্ত্বেও কিন্তু মৰাণসকলক আজি তাৰিখলৈকে জনজাতিকৰণ দিয়াৰ পৰা বঞ্চিত কৰি ৰাখিলে। সেইটোকে জানে যে অসমৰ আদিম ভূমিপুত্ৰ বৰ অসমৰ ভেটি গঢ় নোলোৱাৰ দিনৰ পৰা মৰাণসকলে এইখন অসমত বসবাস কৰা লোক। যেতিয়া আহোমে অসমত প্ৰৱেশ কৰিছিল তেতিয়া প্ৰথম কাক লগ পাইছিল? মৰাণসকলক লগ পাইছিল। সেই জনগোষ্ঠীটোক আচলতে জনজাতিকৰণৰ যি সাংবিধানিক মৰ্যাদা প্ৰদান কৰিব লাগিছিল অসম চৰকাৰে হওক ভাৰত চৰকাৰে সেইদৰে কিন্তু প্ৰদান কৰা দেখা নগ'ল। গতিকে আমি এটা কথা স্পষ্ট কৰি দিছোঁ, যদি জনজাতিকৰণ আমাক প্ৰদান কৰা নহ'ব ইয়াতকৈ জংগী আন্দোলন কৰা হ'ব, সেই কথাটো স্পষ্ট। আৰু জনজাতিকৰণৰ অবিহনে আমি কোনো কথা আজি তাৰিখত পাতিব নিবিচাৰোঁ, সেই কথাটো মুখ্যমন্ত্ৰীগৰাকীক স্পষ্ট আমাৰ মৰাণ ছাত্ৰ সন্থা বা মৰাণ জনগণৰ স্থিতি স্পষ্ট কৰি দিলোঁ।
চাওক এইদৰে এতিয়া আজিৰ পৰা পূৰ্বে ঘোষণা কৰা কাৰ্যসূচী হিচাপে অৰ্থনৈতিক অৱৰোধৰ কাৰ্যসূচী হাতত লৈছে। মাকমত এতিয়া সকলো ধৰণৰ ব্যৱসায়িক ভিত্তিত যিসমূহ যান বাহন তিনিচুকীয়ালৈ সম্পদ ৰপ্তানিৰ বাবে আহিছে সেইসমূহ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে, ইয়াৰ ৰখাই দিয়া হৈছে। তাৰ সমান্তৰালভাৱে অইল ইণ্ডিয়া লিমিটেডৰ যিসমূহ তেলৰ উৎপাদন সেইসমূহো বন্ধ কৰিবৰ কাৰণে ইতিমধ্যেই মৰাণ ছাত্ৰ সন্থাৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াসকলে তিনিচুকীয়াৰ যিসমূহ তৈল ক্ষেত্ৰ আছে সেইসমূহলৈ ৰাওনা হৈছে আৰু এটা কথা স্পষ্ট কৰি কৈছে যে পূৰ্বে যিহেতু 2 তাৰিখৰ পৰা ধাৰাবাহিকভাৱে এলানি আন্দোলনৰ কাৰ্যসূচী জনজাতিকৰণৰ দাবীত মৰাণসকলে ঘোষণা কৰি থৈছিল আৰু সেই কাৰ্যসূচী অনুসৰি আজি সেই ধাৰাবাহিক আন্দোলনৰ অন্যতম কাৰ্যসূচী হিচাপে অৰ্থনৈতিক আন্দোলনৰ কাৰ্যসূচীটো আৰম্ভ কৰিছে আৰু যেতিয়ালৈকে চৰকাৰে জনজাতিকৰণৰ এই বিষয়টোক লৈ মৰ্যাদা নিদিব বা সাংবিধানিক স্বীকৃতি প্ৰদান নকৰিব তেতিয়ালৈকে এনেধৰণৰ জংগী আন্দোলন তেওঁলোকে চলাই নিব আৰু ইয়াতকৈ ভৱিষ্যতে ভয়াৱহভাৱে ভয়ংকৰভাৱে জংগী আন্দোলন কৰিবৰ কাৰণেও মৰাণ জনগোষ্ঠী ছটা সংগঠনৰ লগতে ৰাইজ প্ৰস্তুত বুলি ইতিমধ্যে নেতৃত্বই উল্লেখ কৰিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।